ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল এই সপ্তাহটো 12 ৰাশিৰ কিদৰে পাৰ হ'ব কি গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ পৰিব সকলোখিনি আপোনালোকে তথ্য এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদি আমাৰ এই চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি এই সপ্তাহটো মেঘ ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত হ'বলৈ গৈ আছে সপ্তাহৰ প্ৰথম ভাগত আপোনালোকৰ কামৰ দ্ৰুতগতি সম্পূৰ্ণ হ'ব বুলি কৈছে আৰু যদিও দ্বিতীয় ভাগত কৰ্মৰ ক্ষেত্ৰত বা কামৰ সম্পৰ্কীয় সমস্যাৰ বাবে আপোনালোকৰ বিপদৰ কাৰণ হৈ পৰিব বুলি কৈছে এই সপ্তাহত বহুত সময়ত আপুনি এনে অনুভৱ কৰিব যেন কামবোৰ পিছ পৰি ৰৈছে আপোনালোকৰ আপোনজনে বহু কথাত আপোনালোকক দোষাৰোপ কৰাৰ দেখা যাব এই সপ্তাহত মেঘ ৰাশিৰ লোকে বিৰোধীৰ কথাক আওকাণ কৰি নিজৰ কামত মনোনিৱেশ কৰাটো উপযুক্ত হ'ব যেহেতু সপ্তাহৰ প্ৰথম ভাগত আপোনালোকৰ কামত সফলতা লাভ কৰাৰ সম্ভাৱনা বেছি গতিকে সম্পূৰ্ণ নিষ্ঠাৰে আপোনালোকে যদি একাগ্ৰতাৰে যদি সময়মতে পৰিকল্পিত কামসমূহ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিবলৈ কৈছে আৰু সেইখিনি ক্ষেত্ৰত সাকসেছ হ'ব যিসকলে আদালত সম্পৰ্কীয় বিষয়ত বিৰোধীয়ে আপোচৰ প্ৰস্তাৱ দিব পাৰে বুলি কৈছে গতিকে বাকি নিজৰ ওপৰত ধৈৰ্য বজাই ৰাখিব লাগে যদি আপুনি অংশীদাৰিত্বৰে যদি কোনো ব্যৱসায় কৰে তেন্তে এই সময়ছোৱাত আপুনি আকাংক্ষিত সফলতা লাভ পাব সপ্তাহটোৰ শেষৰ ফালে আপুনি আপোনালোকৰ প্ৰতিযোগীৰ পৰা কঠিন প্ৰতিযোগিতাৰ আপোনালোকে সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সময়ছোৱাত বজাৰত আবদ্ধ হৈ থকা ধন উলিয়াবলৈ অসুবিধাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে এই সময়ছোৱাত শ্ৰমিক শ্ৰেণীৰ ওপৰত হঠাৎ কামৰ বুজাৰ বৃদ্ধি পাব পাৰে কৰ্মৰ ক্ষেত্ৰত জ্যেষ্ঠ বিষয়ৰ পৰা আশা কৰা ধৰণৰ সহায় নোপোৱাৰ বাবে এই সময়ছোৱাত আপুনি কিছু হতাশ হৈ থাকিব এই সপ্তাহত যুৱক যুৱতীসকলে বেছিভাগ সময় হাঁহি ধেমালিৰে কটাব বুলি কৈছে এই সপ্তাহত মেঘ ৰাশিৰ লোকসকলে আত্মীয়ৰ সৈতে সামাজিকভাৱে মিলিত হোৱা দেখা যাব প্ৰেমৰ সম্পৰ্কত সামঞ্জস্যতা থাকিব বুজাবুজি আপোনালোকৰ বৃদ্ধি পাব আপোনালোকৰ আকৰ্ষণ বৃদ্ধি অনুভৱ কৰিব পাৰে সপ্তাহৰ দ্বিতীয় ভাগত পৰিয়ালৰ সৈতে হঠাতে পিকনিক পাৰ্টি বা তীৰ্থযাত্ৰাৰ কাৰ্যসূচী কৰা হ'ব পাৰে বৈবাহিক জীৱন আপোনালোকৰ সুখী হৈ থাকিব সৰু সুৰা কথা বতৰাক লৈ আপোনালোকে বেছিকৈ ধৰি নাৰাখিব নহলে সমস্যা হ'ব পাৰে প্ৰতিকাৰ স্বৰূপে এই সপ্তাহত প্ৰতিদিনে আপোনালোকে আপোনালোকৰ তুলসী গছৰ তলত পানী দিয়ক জল অৰ্পণ দি পূজাৰ সময়ত ওম হিম শ্ৰী লক্ষ্মী নাৰায়ণ নম মন্ত্ৰ ৰুজি আপোনালোকে জপ কৰক এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে আমাৰ এই চেনেলটোৰ জৰিয়তে গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ লাভ কৰাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আপোনালোকৰ এই সপ্তাহটো সুন্দৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক বিশ্বাস সেই কামখিনি কৰিবলৈ চেষ্টা কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিব এবাৰ হৈছে ৰাশিফল কিতানৰ দ্বিতীয়টো ৰাশিলৈ সেই ৰাশিটো হৈছে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো আপোনালোকৰ বাবে শুভ কামনাৰে ভৰি আছে এই সপ্তাহত আপুনি লাভ কৰিব ধন সম্পত্তিৰ সমৃদ্ধি আৰু পাৰিবাৰিক সুখ যদি আপুনি এজন কৰ্মৰত ব্যক্তি তেন্তে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বিশেষ কামৰ বাবে সন্মানিত হ'ব পাৰে বা কিছুমান গুৰুত্বপূৰ্ণ কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ দায়িত্ব লাভ কৰিব পাৰে এই সপ্তাহত বদলিৰ বাবে নিয়োজিত লোকৰ বাবে প্ৰত্যাশিত ইচ্ছা পূৰণ হ'ব পাৰে এই সপ্তাহত আপুনি অতি বুদ্ধিমান ৰূপে আৰ্থিক সিদ্ধান্ত লোৱাৰ দেখা যাব যদি আপুনি দীৰ্ঘদিন ধৰি মাটি বা সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল তেন্তে এই সপ্তাহত আপোনালোকৰ ইচ্ছাৰো পূৰণ হ'ব পাৰে পূৰ্বপুৰুষৰ সম্পত্তিৰ অধিগ্ৰহণ হ'ব পাৰে পৰিয়ালত ধৰ্মীয় শুভ কাম আপোনালোকৰ সম্পূৰ্ণ হ'ব পাৰে যদি আপুনি এজন ব্যৱসায়ী তেন্তে সপ্তাহৰ শেষৰ ফালে আপোনালোকৰ ব্যৱসায়ৰ বাবে বহু দূৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে যাত্ৰাটো সুখদায়ক আৰু লাভজনক বুলি প্ৰমাণিত হ'ব এই সময়ছোৱাত আপুনি ক্ষমতা আৰু চৰকাৰৰ সৈতে জড়িত লোকৰ সৈতে জড়িত হ'ব যাৰ জৰিয়তে আপুনি ভৱিষ্যতে লাভজনক আঁচনি যোগদান কৰাৰ সুযোগ পাব যদি আপুনি উচ্চ শিক্ষাৰ বাবে চেষ্টা কৰি আছে তেন্তে এই সপ্তাহত আপুনি হয়তো ডাঙৰ এটা সফলতা লাভ কৰিব সপ্তাহৰ শেষৰ ফালে আপুনি বিলাসী বস্তুৰ বাবে বৃহৎ পৰিমাণৰ ধন খৰচ কৰিব পাৰে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব এই সপ্তাহত আপুনি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে ৰোমাঞ্চ কৰা বা কৰবাত যোৱা আপোনালোকৰ বা যি ধৰণৰ ভুল বুজাবুজি সেই ধৰণৰ সকলোখিনি আপোনালোকৰ দূৰ হ'ব বহুত আপোনালোকৰ সমস্যা সমাধান হ'ব পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ এই সময়খিনিত আপোনালোকৰ পাৰস্পৰিক বিশ্বাস আৰু আপোনালোকৰ ঘৰৰ মানুহখিনি বা পৰিয়ালৰ লগতে আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব আণ্ডাৰষ্টেণ্ডিং বাঢ়িব বৈবাহিক জীৱন সুখী হৈ থাকিব মুঠতে
এই সময়খিনিত আপোনালোকে সহায়ো লাভ কৰিব বৈবাহিক জীৱনৰ ঘৰৰ মানুহখিনিৰ পৰা এটা ভাল প্ৰতিফলন দেখিব প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে শ্ৰী যন্ত্ৰক আপোনালোকে পূজা কৰি ওম হিম শ্ৰী লক্ষ্মীনাৰায়ণ নম আপোনালোকে মন্ত্ৰ জপ কৰক এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব সাপ্তাহিক ৰাশিফল ভিডিঅ'টো চাই কেনেকুৱা লাগে জনাব এবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে মিথুন ৰাশি ৰাশি জাতক জাতিকাসকলৰ এই সপ্তাহত যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত নিজৰ মনৰ কথা আপোনালোকে নিজৰ মন মগজুৰ কথা আপোনালোকে চিন্তা কৰিব আৰু মগজু ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ আপোনালোকে চিন্তা কৰিব লাগিব যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত নহলে পিছত তেওঁলোকে নিজৰ সিদ্ধান্তৰ বাবে অনুশোচনা কৰিবলগীয়া হ'ব পাৰে মিথুন ৰাশি জাতক জাতিকাসকলে এই সপ্তাহত কাৰোবাৰ প্ৰভাৱত বা বিভ্ৰান্তিৰ অৱস্থাত কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব এই সপ্তাহত কৰ্মৰ ক্ষেত্ৰত যিসকল লোকে আপোনাৰ সন্মুখত প্ৰশংসা কৰি আপোনালোকৰ পিঠিৰ পিছফালে ক্ষতি কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ প্ৰতি কৰ্মৰ ক্ষেত্ৰত অতি সাৱধান হ'ব লাগিব এনেকুৱা কিছুমান লোক থাকে আপোনালোকৰ সন্মুখত কিন্তু মানুহৰ আগত আপোনালোকৰ প্ৰশংসা যথেষ্ট কৰে কিন্তু পিছত আপোনাৰ বিষয় বেয়া বা নেগেটিভ কমেন্টবোৰ দিয়ে গতিকে সেই ধৰণৰ ব্যক্তিক আপোনালোকে চিনি পাব লাগিব কৰ্মৰ ক্ষেত্ৰত আৰু সাৱধানে চলিব লাগিব যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে এই সপ্তাহত ভালদৰে বিবেচনা কৰি আৰ্থিক সিদ্ধান্ত লওক বুলি কৈছে যদি আপুনি আপোনালোকৰ ব্যৱসায় সলনি বা সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে তেন্তে কৰাৰ আগতে আপোনালোকৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ ল'ব লাগিব কেৰিয়াৰ ব্যৱসায় দৃষ্টিকোণৰ পৰা সপ্তাহটোৰ দ্বিতীয় ভাগত আপোনালোকৰ বাবে অনুকূল হ'ব এই সময়ছোৱাত আপোনালোকৰ পৰিকল্পিত কাম সোনকালে সম্পূৰ্ণ হ'ব কিন্তু এই সময়ছোৱাটো আপুনি কোনো খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ বাবে অতি শুভ প্ৰেমৰ সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব ইজনে সিজনৰ প্ৰতি উৎসৰ্গিত যেন লাগিব আৰু ইজনে সিজনৰ মনৰ ভাৱবোৰ বুজি পাব মানুহে আপোনালোকৰ জোৰাটোক প্ৰশংসা কৰিব বুলি কৈছে ভৌখিক প্ৰশংসা কৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে পৰিয়ালৰ সদস্যৰ মাজত মৰম আৰু সম্প্ৰীতি থাকিব আপুনি লোৱাৰ প্ৰতিটো সিদ্ধান্তত আপোনালোকৰ জীৱনসংগী আপোনালোকৰ লগত থিয় হৈ থকা দেখা যাব সপ্তাহৰ শেষৰ ফালে আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে যাৰ বাবে আপোনালোকৰ ঘৰখনৰ সুখৰ পৰিৱেশ গঢ়ি উঠিব এই সপ্তাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাভাৱিক হ'বলৈ গৈ আছে এই সপ্তাহটোত নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিলে এটা ভাল প্ৰতিফলন দেখিব প্ৰতিদিনে গণেশক আপোনালোকে পূজা কৰি আপোনালোকে লাড়ু দিব পাৰে বা আপোনালোকে চালিচা আপোনালোকে পাঠ কৰিব গণেশ চালিচা পাঠ কৰিলে অত্যন্ত আপোনালোকৰ শুভ ফল দেখা পাব এটা ভাল প্ৰতিফলন দেখিব যদিহে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কমেন্ট এটা কৰি জনাব কৰ্কট ৰাশি এই সপ্তাহটো কৰ্কট ৰাশিৰ লোকসকলৰ বাবে মংগল আৰু সৌভাগ্যৰে ভৰপূৰ যদি আপুনি দীৰ্ঘদিন ধৰি কোনো বিশেষ কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি আহিছে তেন্তে এই সপ্তাহত আপুনি তাত আকাংক্ষিত সফলতা লাভ কৰিব পাৰে এই সপ্তাহত আপোনালোকে আপোনাৰ ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীসকলৰ পৰা সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থন লাভ কৰিব উচ্চপদস্থ বিষয়াসকলে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰতি সম্পূৰ্ণ দয়ালু যেন আপোনালোকৰ দেখা যাব বুলি কৈছে যাৰ বাবে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সামঞ্জস্যতা থাকিব প্ৰযুক্তিৰ ক্ষেত্ৰত কাম কৰা সকলৰ বাবে এই সপ্তাহটো বিশেষ সফল হ'ব এই সপ্তাহটো আপোনালোকৰ বিশেষভাৱে নিজৰ আপুনি আপোনালোকৰ জীৱিকাৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিব পাৰিব যদি আপুনি দীৰ্ঘদিন ধৰি কৰ্মসংস্থাপন বিচাৰি আছিল তেন্তে এই মাহত আৰু এই সপ্তাহৰ সময়খিনিত আপোনালোকৰ ইচ্ছা পূৰণ হ'ব পাৰে বুলি কৈছে ব্যৱসায়ত আৰ্থিক লাভ বৃদ্ধি পাব ব্যৱসায়ৰ লগত জড়িত ভ্ৰমণ সুখদায়ক আৰু লাভজনক বুলি প্ৰমাণিত হ'ব বজাৰ বা মাৰ্কেটত আপোনালোকৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাব নিয়োজিত লোকৰ বাবে আয়ৰ নতুন উৎসৱৰ সৃষ্টি হ'ব সপ্তাহটোৰ শেষৰ ফালে ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ সৈতে মজা কৰি কটাব এই সময়ছোৱাত আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত হঠাৎ দীঘলীয়া বা কম দূৰত্বৰ আপোনালোকে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ এটা ভাল প্ৰতিফলন দেখিব সম্পৰ্কৰ ক্ষেত্ৰতো এই সপ্তাহটো আপোনালোকৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব সম্পৰ্কৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনালোকৰ অতি শুভ ভাই ভনীৰ প্ৰতি আপোনালোকৰ মৰম চেনেহ বৃদ্ধি পাব প্ৰিয় পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাবলৈ বা কটোৱাৰ সুযোগ পাব প্ৰেমৰ সম্পৰ্কত আণ্ডাৰষ্টেণ্ডিং থাকিব যদি অবিবাহিত তেন্তে আপোনালোকৰ পছন্দ কোনো ব্যক্তি আপোনালোকৰ জীৱনত প্ৰৱেশ কৰিব পাৰে বৈবাহিক লোকৰ কথা ক'বলৈ যাওঁতে সন্তানৰ আপোনালোকৰ পৰা সুখ পাব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো দ্বিতীয় ভাগত অলপ সাৱধান হ'ব লাগিব কাৰণ এই সময়ছোৱাত আপুনি ঋতুভিত্তিক ৰোগৰ কিছু বলি হ'বলগীয়া হ'ব পাৰে নিজৰ স্বাস্থ্যৰ লগতে মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে প্ৰতিকাৰ স্বৰূপে তামৰ পাত্ৰৰ পৰা আপোনালোকে
শিৱলিংগত পানী আগবঢ়াই ৰুদ্ৰাক্ষৰ গুটিৰে আপোনালোকে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব লাগে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় সিংহ ৰাশি জাতক জাতিকাসকলৰ বা লোকসকলৰ বাবে উৎখান পতন হ'ব এই সপ্তাহটো প্ৰথম ভাগত অনুকূল ফলাফল পোৱাৰ বিপৰীতে দ্বিতীয় সময়ছোৱাত সপ্তাহৰ মাজ ভাগত কিছু বাধা আহিব পাৰে সপ্তাহৰ আৰম্ভণিৰ ইতিবাচক হ'বলৈ গৈ আছে অত্যন্ত শুভ এই সময়ছোৱাত আপুনি মাটি আৰু সম্পত্তিৰ সৈতে জড়িত বিবাদ সমাধানৰ ক্ষেত্ৰত বহুত পৰিমাণে সফলতা লাভ কৰিব পাৰে চৰকাৰী কামত আপোনালোকৰ উদ্ভৱ হোৱা সমস্যাবোৰ সমাধান হ'ব পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব ভাল খবৰ সপ্তাহৰ আৰম্ভণিতে কৰ্মৰ ক্ষেত্ৰত নিয়োজিত লোকসকলে এটা অনুকূল হৈ থাকিব কিন্তু শেষৰ অৰ্থত তেওঁলোকে হয়তো কিছুমান প্ৰত্যাহ্বানমূলক আপোনালোকে কাম সম্পূৰ্ণ কৰাৰ দায়িত্ব ল'ব লাগিব এই সময়ছোৱাত কঠোৰ পৰিশ্ৰমৰ অন্ততহে আপোনালোকৰ লক্ষ্যত উপনীত হোৱাটো সম্ভৱ বুলি কৈছে কিন্তু ইতিবাচক দিশটো হ'ল যে এই প্ৰত্যাহ্বানমূলক বা আপোনালোকৰ যি ধৰণৰ সমস্যা আহিব প্ৰত্যাহ্বান আপোনালোকৰ সময়ত আপোনালোকৰ ঘনিষ্ঠ বন্ধু-বান্ধৱী হওক আপোনালোকৰ যি সহকৰ্মীসকলে আপোনালোকক সম্পূৰ্ণ সমৰ্থন কৰিব লাভ কৰিব আৰু আপোনালোকৰ উন্নত প্ৰচেষ্টা আৰু নিষ্ঠাৰ দ্বাৰা শেষত আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ পাৰিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ বাবে শুভ আৰু লাভজনক হ'ব এই সপ্তাহত মাৰ্কেটত আপোনালোকৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাব আৰু আপুনি আপোনালোকৰ প্ৰতিযোগীসকলক কঠিন প্ৰতিযোগিতা দিব পাৰিব এই সপ্তাহত বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব নতুন বন্ধুৰ গঢ় লৈ উঠিব আৰু আপুনি পুৰণি বন্ধুৰ লগত ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে আপোনালোকৰ মাজত ভুল বুজাবুজি যি আছিল সমস্যাখিনি সমাধান হ'ব শক্তিশালী হ'ব বুলি কৈছে ফ্ৰেণ্ডশ্বিপ আপোনালোকৰ পৰিয়ালে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক গ্ৰহণ কৰি এই সপ্তাহত আপোনালোকৰ বিবাহৰ বাবে কিছু প্ৰস্তাৱ আগবঢ়াব পাৰে বা বিশেষকৈ সেইখিনি ক্ষেত্ৰত সমৰ্থন কৰিব বুলি কৈছে বৈবাহিক জীৱন সুখী হৈ থাকিব স্বাস্থ্যৰ স্বাভাৱিক হ'ব প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে ভগৱান সূৰ্যক পানী আগবঢ়াই আদিত্য হৃদয় স্তব আপোনালোকে পাঠ কৰক বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এই সপ্তাহটো সুন্দৰ পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কনফিডেন্স ৰাখিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব এবাৰ হৈছে অন্য এটা ৰাশি লৈ সেই ৰাশিটো হৈছে কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত আপোনালোকৰ নিজৰ সময় ধন আৰু শক্তি পৰিচালনা কৰিলে এটা আশা কৰাতকৈ অধিক সফলতা লাভ কৰাটো আপোনালোকৰ বাবে সম্ভৱ সপ্তাহটো প্ৰথম ভাগত আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায় আগুৱাই নিয়াৰ ডাঙৰ সুযোগ পাব এই সপ্তাহটোত পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদ সমাধান হ'লে আপুনি সকাহৰ হুমুনিয়া এটা আহিব বুলি কৈছে আপোনালোকৰ সামাজিকভাৱে স্বীকৃতি এক্সট্ৰা আপোনালোকে লাভ কৰিব কিবা বিশেষ কামৰ বাবে আপুনি হয়তো সন্মানিত হ'ব পাৰে আপুনি লোৱাৰ সিদ্ধান্ত পৰিয়ালত আপোনালোকক সন্মান কৰিব বুলি কৈছে বা সেইখিনি সমৰ্থন কৰিব যদি আপুনি যিকোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছে তেন্তে এই সপ্তাহত আপুনি নিজৰ প্ৰতিভাৰ প্ৰদৰ্শনৰ এক ডাঙৰ সুযোগ পাব পাৰে চেষ্টা কৰি আকাংক্ষিত সফলতা নিশ্চয়কৈ লাভ কৰিব ধৈৰ্য বজাই ৰাখি নিজৰ এইমৰ ওপৰত ফ'কাছ দিব বুলি কৈছে যদি আপুনি এজন ব্যৱসায়ী তেন্তে এই সপ্তাহত আপোনালোকৰ ব্যৱসায় সম্পৰ্কীয় যিকোনো চুক্তি বা ধনৰ লেনদেন কৰাৰ সময়ত আপুনি সাৱধান হ'ব লাগিব সামগ্ৰিকভাৱে এই সপ্তাহত আপুনি আপোনালোকৰ পেছাদাৰী জীৱনত সাৱধান হ'ব লাগিব নহ'লে আপোনালোকৰ লাভৰ শতাংশ হ্ৰাস পোৱাই নহয় আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে এক্টিভ থাকিব লাগিব এই সপ্তাহত ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা বিচলিত হ'ব পাৰে কন্যা ৰাশিৰ লোকসকলে এই সপ্তাহত নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব সপ্তাহৰ প্ৰথম ভাগত ৰুটিন আপোনালোকে বিশেষকৈ বেয়া আৰু খাদ্যাভ্যাসত অসাৱধানতাৰ বাবে পেটৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে এই সপ্তাহটো প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা মিশ্ৰিত হ'বলৈ গৈছে প্ৰেমৰ সংগীৰ সৈতে সম্পৰ্ক স্বাভাৱিক হৈ থাকিব তিক্ত আৰু মধুৰ বিবাদৰ মাজতো আপোনালোকৰ বৈবাহিক জীৱন সুখী হৈ থাকিব প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে সঠিক আপোনালোকে সূৰ্য দেৱতাক জল অৰ্পণ কৰিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকে মনত খং ৰাগবোৰ ক্ৰোধ ৰাগবোৰ আপোনালোকে পৰিহাৰ কৰিব আৰু নিজৰ কাম কাজখিনিত ফ'কাছ দিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে আমাৰ এই চেনেলটোৰ জৰিয়তে ৰাশিফলৰ ভিডিঅ'সমূহ আৰু সাপ্তাহিক ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিখিনি নীতি নিয়মৰ কথা ক'লো যিখিনি কথা বতৰা ক'লো সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ হওক সপ্তাহটো সুন্দৰ পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে তুলা
এই সপ্তাহটো তুলা ৰাশিৰ লোকসকলৰ বাবে কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা অতি শুভ আৰু লাভজনক হ'ব। এই সপ্তাহত আপুনি হঠাতে কৰ্মৰ ক্ষেত্ৰত কিবা গুৰুত্বপূৰ্ণ দায়িত্ব বা পদবী লাভ কৰিব পাৰে। আপোনাৰ পৰিকল্পিত কাম সময়মতে ভালকৈ সম্পূৰ্ণ হ'ব, যাৰ বাবে আপুনি আপোনালোকৰ ভিতৰত আচৰিত ধৰণৰ উৎসাহ আপোনালোকে শক্তি দেখিব, কনফিডেন্স বাঢ়িব, আত্মবিশ্বাস বৃদ্ধি পাব। যদি আপুনি নিবনুৱা তেন্তে এই সপ্তাহত আপুনি আপোনালোকৰ পচন্দৰ কিবা এটা কাম পাব পাৰে। ধৈৰ্য বজাই ৰাখিব লাগে। সপ্তাহৰ প্ৰথম ভাগত আপুনি ধৰ্মীয় কাম কাজত অধিক নিয়োজিত হ'ব। এই সময়ছোৱাত আপোনালোকৰ ওপৰত আপোনালোকৰ গুৰু বিশেষ আশীৰ্বাদ আপোনালোকৰ লাভ কৰিব, আশীৰ্বাদৰ বৰষুণ হ'ব। পৰিয়ালৰ জ্যেষ্ঠ আপোনালোকৰ সদস্যৰ পৰা ছাপোৰ্ট পাব, তেওঁলোকৰ আশীৰ্বাদ আপোনালোকৰ থাকিব আৰু আপোনালোকৰ সন্তানৰ বিশেষ সফলতা বা কোনো ডাঙৰ কৃতিত্বৰ বাবে আপোনালোকৰ সন্মান আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে বা তেওঁলোকে আপোনালোকৰ নাম উজ্বলাব। এই সপ্তাহত আপুনি আপোনালোকৰ ব্যৱসায়ৰ বাবে এটা নতুন ৰূপৰেখা আপোনালোকে বনাব লাগিব, কিছুমান প্লেনিং কৰিব লাগিব, কেনেকৈ ব্যৱসায়টো আগবঢ়াই নিব, কেনেকৈ সমস্যাখিনি সমাধান কৰি আগবাঢ়ি যাব, সেইখিনি ক্ষেত্ৰত এটা গুৰুত্ব প্ৰদান কৰিব লগা সময়। মাৰ্কেটত আপোনালোকৰ যদি ক'ৰবাত টকা পইচা পাব লগা আছিল, সেই টকা পইচাখিনি আপোনালোকে পাব পাৰে। ব্যৱসায়ত লাভৰ শতকৰা হাৰ আপোনালোকৰ বৃদ্ধি পাব। ব্যৱসায়টো সম্প্ৰসাৰণৰ সপোন যেন আপোনালোকৰ বাস্তৱত পৰিণত হ'ব বুলি কৈছে, বাস্তৱত ৰূপ পাব। আপোনালোকৰ যি ধৰণৰ সপোন, আপোনালোকৰ যি ধৰণৰ ড্ৰিমছ, সেইখিনি পূৰণ হ'ব। পুৰণি বন্ধু বান্ধৱী আপোনালোকে লগ পাব, তেওঁলোকৰ পৰা সমৰ্থন পাব। এই সময়খিনিত আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগে বুলি কৈছে। এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ সপ্তাহটো সুন্দৰভাৱে পাৰ হওক। এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ আত্মীয়বৰ্গলৈ, পৰিয়ালবৰ্গলৈ, বন্ধুবৰ্গলৈ। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ বন্ধুসকল ৰাশিফলটো ইমানেই আছিল আপোনালোকৰ। যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এবাৰ হৈছে অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, অন্য এটা ভাগ্যশালী ৰাশিলৈ। সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি এই সপ্তাহটো আপোনালোকৰ বাবে কিছু মিশ্ৰিত দিন হ'ব। এই সপ্তাহত আপোনালোকৰ মনটো এটা ঠাইত স্থিৰ হৈ নাথাকিব। কোনো এটা কাম আপোনালোকে যদি কৰি থাকে, সেই কামটোত একেথিৰে নাথাকিব। মনোযোগ যিটো ধৰি ৰাখিব লাগে, সেইটো আপোনালোকে নাথাকিব পাৰে বুলি কৈছে। প্ৰতি মুহূৰ্ততে আপুনি নিজৰ উদ্দেশ্য সলনি কৰাৰ দেখা যাব পাৰে বুলি কৈছে। মনৰ চঞ্চলতাক নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হ'ব বুলি কৈছে। হয়তো ডাঙৰ ক্ষতি হ'ব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব, আপোনালোকৰ নিজৰ মনটো কণ্ট্ৰল কৰিব লাগিব আৰু এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ আপোনালোকে খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু কোনো লক্ষ্যত উপনীত হ'বলৈ সম্পূৰ্ণ নিষ্ঠাৰে, সম্পূৰ্ণ একাগ্ৰতাৰে আপোনালোকে কামখিনি কৰিবলৈ লাগিব বুলি কৈছে, পৰিচালনা কৰিব লাগিব। এই সপ্তাহটোত আপোনালোকৰ শৰীৰ আৰু মন আপোনালোকে শক্তিশালী কৰিবলৈ, ষ্ট্ৰং কৰি ৰাখিবলৈ আপোনালোকে যোগ আৰু ধ্যান ধাৰণাৰ আপোনালোকে সহায় লোৱাটোৰ বাবে আপোনালোকৰ উপযুক্ত হ'ব বুলি কৈছে। এইখিনি কৰিলে এটা ভাল প্ৰতিফলন দেখিব। সপ্তাহৰ প্ৰথম ভাগত আপোনালোকৰ জীৱনত বিশেষকৈ যি ঘৰুৱাৰ কিছু সমস্যা আছে, সেইখিনি আপোনালোকৰ থাকি যাব পাৰে। এই সময়ছোৱাত অপ্ৰয়োজনীয় খৰচৰ বাবে আপোনালোকৰ বাজেটো কিছু নষ্ট হ'ব পাৰে। যদি আপুনি মাটি হওক, অট্টালিকা হওক আদি ক্ৰয় কৰাৰ যদি পৰিকল্পনা কৰি আছে বা যিকোনো ব্যৱসায়ত ধন বিনিয়োগ কৰিবলৈ পৰিকল্পনা কৰিছে, তেন্তে কাগজ পত্ৰৰ কাম অতি সাৱধানে কৰা উচিত। এই কাম কৰাৰ আগতে আপোনালোকৰ বিশ্বাসী লোকসকলৰ পৰা পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ আপোনালোকৰ কাম হ'ব। সপ্তাহটো শেষৰ ফালে হয়তো প্ৰথম ভাগতকৈ অলপ বেছি শিথিল হ'ব পাৰে। এই সময়ছোৱাত আপুনি আপোনালোকৰ কেৰিয়াৰৰ সম্পৰ্কীয় সমস্যাসমূহ দূৰ কৰাত বহুত পৰিমাণে সফলতা লাভ কৰিব। কৰ্মৰ ক্ষেত্ৰত ছিনিয়ৰ আৰু জুনিয়ৰ উভয়ৰে পৰা সমৰ্থন পাব, কিন্তু নিজৰ ওপৰত আপোনালোকে বেছিকৈ নিৰ্ভৰ কৰিব, আনৰ ওপৰত বেছিকৈ নকৰিব। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ জাগ্ৰত হ'ব। এই সময়ছোৱাত হঠাৎ কোনো তীৰ্থস্থান পৰিদৰ্শন কৰাৰ পৰিকল্পনা হ'ব পাৰে। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ স্বাভাৱিক হ'বলৈ গৈ আছে। কঠিন সময়ত পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব। আপুনি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে সুখকৰ সময় কটাবলৈ সুযোগ পাব। বৈবাহিক জীৱনত আপোনালোকৰ কিছু ভুল বুজাবুজিৰে আপোনালোকৰ এই সপ্তাহটো পাৰ হ'ব, তথাপি শুভ দেখা পোৱা গৈছে। আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব লাগিব। প্ৰতিকাৰ স্বৰূপে ভগৱান হনুমানক আপোনালোকে পূজা কৰি থাকোঁতে প্ৰতিদিনে 7 বাৰ আপোনালোকে যদি হনুমান চালিচা পাঠ কৰে, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। 7 বাৰ নোৱাৰিলেও আপোনালোকে এবাৰ হ'লেও আপোনালোকে মাতিবলৈ চেষ্টা কৰক, আবৃত্তি কৰক বুলি কৈছে। এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদিহে আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা, কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আপোনালোকৰ সপ্তাহটো সুন্দৰভাৱে পাৰ হওক। মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। আৰু এবাৰ হৈছে গুৰুত্বপূৰ্ণ ৰাশিলৈ অন্য এটা ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ
এই সপ্তাহটো উত্থান পতন হ'ব। এই সপ্তাহত আপুনি হয়তো আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত কিছু বাধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে বজাৰত নিজৰ সুনাম বজাই ৰাখিবলৈ প্ৰতিযোগীৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ আপোনালোকে সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কম্পিটিশ্যন হ'ব। কেতিয়াবা হতাশাৰ বাবে আপোনালোকৰ ব্যৱসায়ত পৰিৱৰ্তন কৰাৰ ধাৰণা আহিব পাৰে। নিয়োজিত লোকৰ বাবে কাম বা দায়িত্বত হঠাৎ ডাঙৰ পৰিৱৰ্তন হ'ব পাৰে। বিৰোধীসকলে কৰ্মৰ ক্ষেত্ৰত সক্ৰিয় হ'ব আৰু আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। সপ্তাহৰ প্ৰথম ভাগত মাটি আৰু অট্টালিকাৰ লগত জড়িত বিবাদো আপোনালোকৰ চিন্তাৰ ডাঙৰ কাৰণ হৈ পৰিব পাৰে বুলি কৈছে। এই সময়ছোৱাত ধৈৰ্য বজাই ৰাখি গতিকে এক্টিভলি আপোনালোকে কামখিনি কৰিব লাগিব, সক্ৰিয় হৈ থাকিব লাগিব, যাতে কোনো ব্যক্তি আপোনালোকক ঠগিব নোৱাৰে, আপোনালোকক বিশেষকৈ লোকচান কৰিব নোৱাৰে। গতিকে ধ্যান ৰাখিব লাগিব, বিৰোধীসকল সক্ৰিয় হৈ থাকিব। সপ্তাহৰ প্ৰথম ভাগত আপোনালোকৰ যি ধৰণৰ সমস্যা, সেই সমস্যাখিনি লোক চিন্তিত হৈ যাব। দ্বিতীয় ভাগত আপোনালোকৰ সমস্যাখিনি সমাধান বিচাৰি উলিয়াব পাৰিব বুলি কৈছে। এই সময়ছোৱাত আপোনালোকৰ হঠাতে হোৱা ডাঙৰ খৰচৰ বাবে আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অৱশ্যে জীৱনৰ লগত জড়িত সকলো ধৰণৰ সংকটৰ মাজত আপোনালোকৰ শুভাকাংক্ষীসকলে আপোনালোকৰ লগত কান্ধত কান্ধ মিলাই আপোনালোকৰ থিয় দিব। পৰিয়ালৰ সদস্যৰ পৰা আকাংক্ষিত সহায় লাভ কৰা দেখা পোৱা যাব। এই সপ্তাহত মাতৃৰ স্বাস্থ্যক লৈ মন চিন্তিত হৈ পৰিব। প্ৰেমৰ সংগীৰ সৈতে সম্পৰ্ক স্বাভাৱিক হৈ থাকিব। জীৱনসংগীৰ লগত আপোনালোকে সুখৰ সময় কটাব। মৰম আৰু সম্প্ৰীতি আপোনালোকৰ থাকিব। জীৱনৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে কিছু। আপোনালোকৰ জীৱনসংগী আপোনালোকক সহায় কৰিব। প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে হালধীয়া চন্দন আৰু হালধীয়া ফুল আগবঢ়াই ভগৱান শ্ৰী বিষ্ণুক পূজা কৰি ওম নমো ভাগৱতে বাসুদেৱাই নম আপোনালোকৰ মন্ত্ৰটো এবাৰ জপ কৰক। এবাৰ হ'লেও জপ কৰিব, এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মন্ত্ৰটো আপোনালোকে মনত ৰাখি ল'ব বা আপোনালোকৰ বহী এখনতে লিখি আপোনালোকে ক'বলৈ নেপাহৰিব। আপোনালোকৰ সকলোৰে সপ্তাহটো সুন্দৰ পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। যদি আমাৰ ভিডিঅ'টো একেবাৰে নতুন হয়, চেনেলটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব। ওম নমঃ শিৱায়। মকৰ ৰাশি এই সপ্তাহটো লোকসকলৰ বাবে মধ্যমীয়া ফলাফল পোৱা যাব। নিয়োজিত লোকসকলৰ সপ্তাহৰ আৰম্ভণিতে বহুত কাম হ'ব পাৰে। এই সময়ছোৱাত আপুনি লক্ষ্যত উপনীত হ'বলৈ অতিৰিক্ত কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা চলাব লাগিব। কৰ্মৰত মহিলাসকলে কাম আৰু ঘৰৰ মাজৰ ভাৰসাম্য আপোনালোকে ৰক্ষা কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সপ্তাহটোৰ প্ৰথম ভাগত আপুনি দেখিব যে আপোনালোকৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনত ভালদৰে চলি থকা নাই। কিছু খেলি মেলি আপোনালোকৰ হৈ থাকিব পাৰে। এই সময়ছোৱাত বহু লোকৰ লগত বিশেষকৈ কথাবোৰক লৈ আপোনালোকৰ মতানৈক্য, ভুল বুজাবুজি হ'ব পাৰে। আপোনালোকৰ যি পৰিকল্পিত কাম, যি প্লেনিং কৰা যি কাম আছে, সেই কামৰ ক্ষেত্ৰত কিছু বাধা আৰু সময়মতে সম্পূৰ্ণ নোহোৱাৰ বাবে মনটো দুখী হৈ থাকিব। গতিকে নিজকে এক্টিভ হ'ব লাগিব, নিজকে এক্টিভ কৰিব লাগিব, সক্ৰিয় হৈ থাকিব লাগিব আৰু নিজৰ যিখিনি কাম আছে সেইখিনি ক্ষেত্ৰত আপোনালোকে আগতীয়াকৈ কৰিবলৈ চেষ্টা কৰিব লাগে। এলাহ ভাৱ আপোনালোকে পৰিহাৰ কৰিব লাগিব। কিছুমান লেজিনেছৰ বাবে আপোনালোকৰ কিছুমান কাম আপোনালোকৰ পেণ্ডিং হৈ থাকিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। পৰিকল্পিত কামখিনি আপোনালোকে সময়মতে কৰিবলৈ চেষ্টা কৰক বুলি কৈছে, নহ'লে আধৰুৱা হৈ থাকিব, যাৰ বাবে মনত দুখ থাকিব। যদি আপুনি বিদেশত নিজৰ কেৰিয়াৰ বা ব্যৱসায় প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে, তেন্তে ইয়াৰ কিছু বাধা আহিব পাৰে এইখিনি ক্ষেত্ৰত। সপ্তাহৰ মাজভাগত কামৰ বাবে দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰা সম্ভৱ। যাত্ৰাৰ সময়ত আপোনালোকৰ যি বস্তু, যি ধৰণৰ আপোনালোকৰ নিজৰ স্বাস্থ্যৰ বাবে যিখিনি আপোনালোকৰ যত্ন ল'ব লাগে, সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰাও সপ্তাহটোৰ শেষৰ ফালে অলপ প্ৰতিকূল হ'ব পাৰে। এই সময়ছোৱাত কোনো বিষয় সন্দৰ্ভত আত্মীয়ৰ সৈতে মতানৈক্যও হ'ব পাৰে বুলি কৈছে। ধ্যান ৰাখিব। এই সপ্তাহত কাকো কোনো ধৰণৰ প্ৰতিশ্ৰুতি বা কথা আপোনালোকে নিদিব, যিটো ভৱিষ্যতে পূৰণ কৰাৰ ক্ষেত্ৰত আপোনাৰ বাবে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। ধনৰ লেনদেনত বিশেষ সাৱধান হওক আৰু ঋণ দিয়াৰ পৰা বিৰত থাকক। প্ৰেমৰ সংগীৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ তেওঁৰ অনুভৱক আওকাণ নকৰিব। আপোনালোকৰ বৈবাহিক জীৱনটো সুখী কৰি ৰাখিবলৈ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা আঁতৰি থাকক আৰু আপোনালোকৰ সম্পৰ্কৰ প্ৰতি সৎ হওক বুলি কৈছে। স্বাস্থ্যৰ সম্পৰ্কীয় কোনো সমস্যাৰ পৰা হাত সাৰিবলৈ মকৰ ৰাশিৰ লোকসকলে বিশেষকৈ নিজৰ খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগে। যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰে, যেনে জাংক ফুডৰ পৰা আপুনি থকাটো ভাল হ'ব বুলি কৈছে, সেই ধৰণৰ খাদ্যপাতিবোৰ পৰিহাৰ কৰক বুলি কৈছে। গতিকে ধ্যান ৰাখিব। এই সময়খিনিত আপোনালোকে নিজৰ ওপৰত ধৈৰ্য বজাই ৰাখিব। প্ৰতিদিনে হনুমান চালিচা এবাৰ হ'লেও আপোনালোকে পাঠ কৰক, এটা ভাল প্ৰতিফলন দেখিব। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি জনাবলৈ নেপাহৰিব। আপোনালোকৰ সপ্তাহটো সুন্দৰ পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। এবাৰ আহিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ। সেই ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশি এই সপ্তাহত নিজৰ কামত আকাংক্ষিত সফলতা লাভ কৰিবলৈ কুম্ভ ৰাশিৰ লোকে এলাহ আৰু গৌৰৱ এৰি নিজৰ কাম সম্পূৰ্ণ নিষ্ঠাৰে কৰিব লাগিব। সপ্তাহটোৰ প্ৰথম ভাগত আপোনালোকৰ পেছাদাৰী জীৱনত কিছু বাধা আহিব পাৰে, যিবোৰ আপুনি আপোনাৰ জ্ঞান আৰু বিবেচনাৰে অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত, তেন্তে এই সপ্তাহত আপোনালোকৰ ব্যৱসায় সম্পৰ্কে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে
আপোনালোকৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ ল'ব লাগিব। সপ্তাহত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ ৰিস্ক লোৱাৰ আৰু জীৱনত যিকোনো ধৰণৰ আপোনালোকৰ শ্ব'ৰ অফাৰ আপোনালোকে লোৱাৰ পৰা বিৰত থাকক। যদি আপুনি ৰাজনীতিৰ লগত জড়িত তেন্তে আকাংক্ষিত পদ বা দায়িত্ব পাবলৈ অলপ বেছি সময় অপেক্ষা কৰিব লাগিব। সপ্তাহৰ মাজভাগত আপুনি বিলাসী সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত পকেটৰ পৰা অধিক ধন খৰচ কৰিবলৈ আপোনালোকৰ যাব পাৰে মন, আৰু যাৰ বাবে আপোনালোকৰ খৰচ কৰিলে আপোনালোকৰ বাজেটত অলপ বিঘ্ন হ'ব পাৰে। কিছু প্ৰশ্ন আপোনালোকৰ থাকি যাব। অৱশ্যে পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসকল ব্যক্তি আছে, এই সময়ত শুভ বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত তেওঁলোকে ভাল প্ৰদৰ্শন কৰি আকাংক্ষিত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। সপ্তাহৰ দ্বিতীয় ভাগত আপোনালোকৰ ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনালোকৰ আগ্ৰহ জাগ্ৰত হ'ব, আৰু এই সময়ছোৱাত আপুনি ধৰ্মীয় আৰু সামাজিক কামত অতি সক্ৰিয় হ'ব বুলি কৈছে। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা চালে এই সপ্তাহত অতি সাৱধান হ'ব লাগিব। ভাল আৱেগিক প্ৰকাশে আপোনালোকৰ সম্পৰ্কবোৰ গভীৰ কৰি তুলিব। অৰ্থাৎ যদি আপোনালোকে ভাল ব্যৱহাৰ কৰে, ভালদৰে কথা বতৰা পাতে, তেনেহ'লে আপোনালোকৰ সম্পৰ্কবোৰ ভাল হ'ব, গভীৰ কৰি তুলিব, আৰু আপোনালোকৰ যি বেয়া কথা বতৰা আপোনালোকৰ ভাল সম্পৰ্ককো বিভাজনৰ সৃষ্টি কৰিব পাৰে। গতিকে কথা বতৰা বহুত আপোনালোকৰ ডিপেণ্ড কৰে। সাধাৰণতে প্ৰেমৰ সম্পৰ্কত খং বৃদ্ধি আপোনালোকৰ পাব পাৰে, আৰু অপ্ৰয়োজনীয় প্ৰদৰ্শনৰ পৰা বিৰত থাকক। আপুনি হয়তো আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হৈ থাকিব পাৰে। এই সময়খিনিত আপোনালোকৰ প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে ভগৱান শিৱক আপোনালোকে পূজা কৰি এজোপা বিশেষকৈ পিপল গছৰ তলত আপোনালোকে সৰিয়হৰ তেলৰ চাকি এগছি জ্বলাব। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, আৰু আপোনালোকৰ পৰিয়ালবৰ্গলৈ, আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব, যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয়। এবাৰ আহিছোঁ মীন ৰাশি। মীন ৰাশি, এই সপ্তাহটো মীন ৰাশিৰ লোকসকলৰ বাবে স্বাভাৱিক হ'বলৈ গৈ আছে। এই গোটেই সপ্তাহটো আপুনি ব্যৱসায়ত লাভ পাব যদি আপোনালোকে লাহে লাহে কৰে আৰু ধীৰে স্থিৰে আপোনালোকে কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰি চলাই নিয়ে। সপ্তাহৰ প্ৰথম ভাগত কিছু নতুন পৰিকল্পনা আপোনালোকৰ জড়িত হোৱাৰ সুযোগ পাব। এই সময়ছোৱাত চৰকাৰৰ লগত জড়িত লোকৰ লগত আপোনালোকৰ ঘনিষ্ঠতা বাঢ়িব, আৰু তেওঁলোকৰ সহায়ত পুৰণি সমস্যাৰ সমাধান কৰি আপুনি সুখী অনুভৱ কৰিব। এই সময়ছোৱাত আপুনি বস্তুগত আৰামৰ বাবে বৃহৎ পৰিমাণৰ আপোনালোকৰ ধন খৰচ কৰিব পাৰে। মাতৃ অট্টালিকা বাহনৰ সুখৰ কামনা পূৰণ কৰিব পাৰে বুলি কৈছে। নিয়োজিত লোকসকলৰ এই সময়খিনি আপোনালোকৰ সপ্তাহটো অতি শুভ বুলি প্ৰমাণিত হয়। সপ্তাহৰ প্ৰথম ভাগত নিয়োগ সম্পৰ্কীয় পৰিকল্পনা সম্পূৰ্ণ হোৱাৰ দেখা যাব। কৰ্মৰ ক্ষেত্ৰত যিসকল লোক আছে, তেওঁলোকৰ নিয়োজিত লোক আছে, তেওঁলোকৰ অনুকূল হৈ থাকিব। তেওঁলোকৰ বাবে আয়ৰ নতুন উৎসৱ সৃষ্টি হ'ব। সঞ্চিত ধন সম্পত্তি আপোনালোকৰ বৃদ্ধি পাব। সপ্তাহৰ মাজভাগত মীন ৰাশিৰ লোকসকলে ধৰ্মীয় আৰু সামাজিক কাম কাজত মগ্ন হ'ব। এই সময়ছোৱাত তীৰ্থযাত্ৰাৰ সুখো লাভ কৰিব পাৰে বুলি কৈছে। সপ্তাহৰ শেষৰ ফালে আদালত সম্পৰ্কীয় বিষয়ত আপুনি যথেষ্ট সফলতা লাভ কৰিব পাৰে। যিসকলক কিছু সমস্যা চলি আছে, এই সময়খিনিত যথেষ্ট সফলতা লাভ কৰিব। এই সময়ছোৱাত আপোনালোকৰ বিৰোধীয়ে নিজে আপোচ কৰিব পাৰে। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ এই সপ্তাহটো অনুকূল হ'ব। এজন প্ৰিয় সদস্য আগমনৰ বাবে ঘৰখনত সুখৰ পৰিৱেশ সৃষ্টি হ'ব। আপোনজনৰ সৈতে সুখৰ সময় কটাবলৈ সুযোগ পাব। আপোনালোকৰ এই সময়খিনিত প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু ঘনিষ্ঠতা বৃদ্ধি পাব। অন্তৰংগ সম্পৰ্ক মধুৰতা থাকিব। সৰু সৰু সমস্যাবোৰক আওকাণ কৰিলে আপোনালোকৰ স্বাস্থ্যৰ কিছু স্বাভাৱিক হৈ থাকিব। প্ৰতিকাৰ স্বৰূপে হালধীয়া চন্দনৰ সৈতে তিলক প্ৰয়োগ কৰি প্ৰতিদিনে ভগৱান শ্ৰী বিষ্ণুক পূজা কৰক। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে এই সপ্তাহটো সুন্দৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানে। ধন্যবাদ।